আমাৰ মনটো সৰু ল'ৰা ছোৱালীৰ দৰে ভাবিবলৈ শিকাওক, কোনটো ভুল আৰু কোনটো শুদ্ধ। প্ৰতিটো কথাই শুনি বিচাৰ কৰিবলৈ শিকাওক, কিন্তু আঘাত পালে সানি দিয়ক মলম। সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰক, কিয়নো মনটো খঙাল হয়, সৰ্বনাশ আপোনাৰেই হয়। দেখিব মনটোৱে আপোনাৰ সকলো কথাই শুনিছে। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পথাৰৰ দৰে নহবা আনক উজটি খুৱাবলৈ। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভতি নাহে, মানুহবোৰ উভতি নাহে। যদি কোনোবাই আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে, তথাপিও তুমি নিৰাশ নহবা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনেও হ'ব নোৱাৰে। জীৱনটো সদায় অটবিৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰে।